দুবছৰত 1000 লোকে পালে নতুন জীৱন। সৰ্পদংশনৰ চিকিৎসাত অভিলেখ গঢ়িলে বিশ্বনাথ অসামৰিক চিকিৎসালয়। বেজ নহয়, সৰ্পই দংশন কৰা ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে চিকিৎসকেহে। সেই কথা পুনৰবাৰ প্ৰমাণ কৰিছে বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে। বিগত দুটাকৈ বছৰত চিকিৎসালয়খনত ভৰ্তি হোৱা সৰ্পই দংশন কৰা 1000 লোকক সুস্থ কৰি তুলিছে চিকিৎসালয়খনৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে। নিশ্চয়কৈ এয়া উত্তৰ পাৰৰ বাবে এক ভাল খবৰ। চিকিৎসক চিকিৎসাকৰ্মীৰ এই অভূতপূৰ্ব সফলতাৰ বাবে সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ টীমৰ দ্বাৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ল এনেদৰেই। ন্যূনতম সা সুবিধাৰ মাজতে সৰ্পই দংশন কৰা 1000 ৰোগীক বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক চিকিৎসাকৰ্মীসকলে কেনেদৰে সুস্থ কৰি তুলিলে সেয়া জানি আপুনি আচৰিত হ'ব। শুনক সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ মুখেৰে। সৰ্পদংশন কৰিলে ভয় কৰে, চিকিৎসাটো আগবঢ়াকচোন, একো নহয়। কাৰণ আমাৰ যদি সাপে যদি 100টা বাইট কৰে 3-5 বা 2টা বিষাক্ত সাপ ওলায়, বাকীবিলাক সামান্য বিষাক্ত, অবিষাক্ত সাপে কামুৰিলে টিটেনাছ বা এনেকৈ দিয়া হয়। যদি বিষাক্ত সাপে কামুৰে আমি এণ্টিভেনম দিব লাগে। ইয়াত 2টা শিশু আছিলে, এটা 15টা, এটা 20টা এণ্টিভেনম আমি দি শুশ্ৰূষা কৰিছিলে এইখন হস্পিটালে। যদি সেই শিশুকেইটা টাইমত আহি নাপায়, বেজৰ ওচৰত গ'লে আমি শিশুকেইটা হেৰুৱালোহেঁতেন। ইয়াত গাখীৰ খাই থকা মাতৃ এগৰাকী সৰ্পদংশন কৰিছে, বাচ্ছাটো শিশু একে কেঁচুৱা। সেই নাৰ্ছ এজনীয়ে ইয়াত দুগ্ধপান কৰি শিশুটোকো বচাইছে আৰু ডক্টৰে এণ্টিভেনম দি মাকক বচাইছে। ডাক্তৰ ৰিপুণ চুতীয়া আৰু তেওঁৰ নিষ্ঠাৱান চিকিৎসাকৰ্মীৰ দলটোৱে তৎকালীনভাৱে অতি দক্ষতাৰে এণ্টি স্নেক ভেনম প্ৰয়োগ কৰি ৰোগীসকলক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে চিকিৎসালয়খনত ICUৰ ব্যৱস্থা নাই। লেভেল 1 ICU স্থাপন হ'ব চিকিৎসালয়খনত। কিন্তু ICU নোহোৱাকৈ কেনেদৰে ৰোগীসকলক সুস্থ কৰি তুলিলে সেয়া বিৱৰি কৈছে ডাক্তৰ ৰিপুণ চুতীয়াই। যথাসময়ত সেইবিলাক উপস্থিত হয়, মানে এটা যিটো আমাৰ গল্ডেন টাইম থাকে, সেই সময়ত যদি উপস্থিত হয় তেতিয়াহ'লে ICU নোহোৱাকৈ সেই ৰোগীসকলক চিকিৎসা প্ৰদান কৰিব পাৰি, যদি তেওঁলোকে সোনকালে আহি পেলাই চিকিৎসালয়ত ভৰ্তি হয়। কিন্তু তেওঁলোকে যদি কেতিয়াবা কি হয়, 2-এটা পেচেণ্টৰ ক্ষেত্ৰত দিয়া হয়, তেওঁলোকে বহুত পলমকৈ আহি পেলাই উপস্থিত হয়। যেতিয়া পেচেণ্টটো বহুত ক্ৰিটিকেল হৈ যায়, সেই সময়তো তেতিয়া খুব কম সংখ্যক ৰোগীৰ ক্ষেত্ৰতে ICUৰ প্ৰয়োজন হ'ব পাৰে। ডাক্তৰ চুতীয়াৰ নেতৃত্বত চিকিৎসক চিকিৎসাকৰ্মীৰ দলটোৱে যি উৎকৃষ্ট নিদৰ্শন আগবঢ়াইছে এয়া মানৱ সেৱাৰ ডাঙৰ উদাহৰণ বুলি মন্তব্য কৰিছে জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়ায়ো। বিভিন্ন বিষাক্ত সাপৰ দংশনত যদি তৎকালীনভাৱে চিকিৎসা নকৰে, ৰোগীজনক লৈ অহা নহয়, মানুহ মৃত্যুমুখতো পৰিব পাৰে। গতিকে এটাও মৃত্যুৰ ৰেকৰ্ড নোহোৱাকৈ এই 1000 ৰোগীক চিকিৎসা কৰিব পৰাটো সাংঘাতিক ডাঙৰ সাফল্য, এটা ৰিমাৰ্কেবল হিউমেন ছাৰ্ভিচ। গতিকে এইটো ভৱিষ্যতেও খুব ভালকৈ থাকিব, অব্যাহত থাকিব। ৰাইজৰ লগতে জিলা প্ৰশাসনেও এইটো আশা কৰে। বিশ্বনাথ জিলা চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ এই অভূতপূৰ্ব সফলতাৰ আঁৰত আছে মানুহৰ মাজত হোৱা সজাগতা। আচলতে আজিকালি সৰ্পই দংশন কৰা লোক পোনে পোনে চিকিৎসালয়লৈ অহাটো নিশ্চয়কৈ শুভ লক্ষণ। সৰ্পই দংশন কৰাৰ লগে লগে বেজৰ কাষলৈ গৈ সময় নষ্ট নকৰি যদি সময়মতে চিকিৎসালয়ত উপস্থিত হয়, তেতিয়াহ'লে সেই আক্ৰান্ত লোকজনক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰি। স্বাভাৱিকতেই চিকিৎসালয়খনৰ এই সফলতাই কাষৰীয়া জিলাসমূহলৈও আনিছে আশাৰ বতৰা। বিশ্বনাথৰ পৰা কেমেৰা পাৰ্চন জাহাংগীৰৰ সৈতে আমিৰ খান, DY 365।